নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰি আৰক্ষী চকী এলেকাৰ বালিজান গাঁৱত। আৰু এই বালিজান গাঁৱত এতিয়া তীব্ৰ আতংকই বিৰাজ কৰিছে। ইয়াৰ মূল কাৰণ এটা নিশাৰ ভিতৰতে এই বালিজান গাঁৱৰ পৰা তিনিটাকৈ পৰিয়ালৰ গোহালিৰ পৰা গৰু চুৰি কৰি নিলে গৰু চোৰে। আৰু ইয়াকে লৈ এতিয়া ৰাইজৰ মাজত তীব্ৰ আতংক আৰু ক্ষোভ বিৰাজ কৰিছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই এই বালিজান গাঁৱৰ তিনিটাকৈ পৰিয়ালৰ গোহালিৰ পৰা যোৱাকালি গৰু চুৰি কৰি নিলে আৰু বৰ কষ্টৰে গোধন পোহা এতিয়া গৃহস্থসকল শংকিত হৈছে, কিয়নো তেখেতলোকে বৰ কষ্টৰে গোধন পুহি আহিছে যদিও নিশাৰ ভিতৰতে গোহালি খালী কৰিলে চোৰে। আৰু ইতিমধ্যে শিঙৰি আৰক্ষী ঘটনাস্থলীত আহিছে, আহি পেলাই তেখেতলোকে তদন্ত অব্যাহত ৰাখিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। শিঙৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সহিতে তেখেতলোকৰ আৰক্ষীৰ দল আহিছে, আহি পেলাই ইয়াত তদন্ত অব্যাহত ৰাখিছে আৰু তেখেতলোকে প্ৰতিটো দিশ নিৰীক্ষণ কৰিছে। যদিও কিন্তু ইয়াত সন্তুষ্ট হৈ উঠা নাই এই গৃহস্থসকল, কিয়নো এই পৰিয়ালৰ ঘৰৰ পৰা পূৰ্বেও গোধন চুৰি হৈছিলে আৰু তাৰ পিছত তেখেতলোকে আৰক্ষীৰ আশ্ৰয় লৈছিল যদিও গোধন উদ্ধাৰ নহ'ল বা চোৰ গ্ৰেপ্তাৰ নহ'ল। আৰু ইয়াকে লৈ আজি তেখেতলোকে ক্ষোভ প্ৰকাশ কৰিছে। আৰু এই সন্দৰ্ভত এই ভুক্তভোগী গৃহস্থৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত দিনতো আপোনাৰ গোহালিৰ পৰা গোধন চুৰি হৈছিলে, পুনৰ এই ঘটনাৰ পুনৰাবৃত্তি হ'ল আপোনাৰ গোহালিতে, কি ক'ব আজি? হয়, যোৱাবাৰো আমাৰ ঘৰৰ পৰা দুজনী গাই চুৰি হৈছে 10 দিন 15 দিনৰ মানৰ গেপত। আৰু এইবাৰো যোৱাকালি ৰাতিপুৱা 3টা মানত আমাৰ গোহালিৰ পৰা দুজনী গাই চুৰি হৈছে। গেটত তলা লগাইছোঁ, 2টা তলা হ'লেও কাটি পেলাই লৈছে। গোহালিৰ 4টা তলা এইটোও কাটি পেলাই লৈছে। সিহঁতৰ হাতত অস্ত্ৰ কিবা আছিল মাৰান্থক। পিছত গাড়ী সৰু কাৰ লৈ আহিছে, গাড়ীত উঠাই লৈ গৈছে। এতিয়া আমি গৰীব মানুহ, এতিয়া গাই দুজনী পুহি পেলাই চলি আছিলোঁ। এতিয়া আমি কেনেকৈ চলিম এনেকুৱা ঘটনা হ'লে? আমি সুৰক্ষিত কেনেকৈ হ'ম এনেকুৱা হ'লে? তেখেতলোকে গাড়ীত আহিছিল নেকি? হয়, গাড়ীত আহিছিল সিহঁতে। অতিকৈ গুৰুত্বপূৰ্ণ এটা বিষয়, যি সময়ত মানুহে ঘূৰি ফুৰিবলৈ বাহন নাথাকে তেনে অৱস্থাত গৰু চোৰে এতিয়া বিলাসী বাহন ব্যৱহাৰ কৰিছে গৰু চুৰি কাৰ্যত। আৰু এনেদৰেই এতিয়া গৃহস্থৰ গোহালি খালী কৰিছে গৰু চোৰে। আৰু স্থানীয় লোক আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, পুনৰ একে ঘটনা সংঘটিত হ'ল এই বালিজান গাঁৱত? হয়, যোৱাবাৰো ইহঁতৰ ঘৰৰ পৰা এবাৰ লৈ গৈছে, তাৰ 15 দিন গেপত আৰু এবাৰ হৈছিল। তাৰপিছত তদন্ত কৰিছে চিংৰি IC ছাৰ আছিল তেতিয়া, ৰাজকুমাৰ তাই, তেখেতে বহুত তদন্ত কৰিছে। তেখেতৰ লগত আমিও গৈছোঁ, বহুত জাগাত গ'লোঁ, কিন্তু গাড়ীটো নাপালোঁ। কিন্তু অলপ দিনৰ কাৰণে এই চুৰি কাণ্ডটো অলপ বন্ধ হৈছিল, আমাৰ গাঁৱত মানে হোৱা নাছিল। তাৰপিছত এতিয়া 2 মাহ মানৰ ভিতৰত ভাঙা মন্দিৰত হৈছে এটা ঘটনা। অলপ দিন আগতে এই বালিজানতে আমাৰ গাঁৱতে হৈছে। তাৰপিছত যোৱা নিশা একেবাৰে 3টা ঘৰৰ পৰা গাই উঠাইছে। এখেতৰ ঘৰৰ পৰা উঠাইছে 3টামান বজাত, বাকীটো গম পোৱা নাই, এখেতেতো গম পাইছে। কিন্তু এই ঘটনাক লৈ পেলাই মানে আৰক্ষীয়ে অলপমান চকু দিব লাগিব। তাৰ পৰা বেৰিকেড লগোৱা ব্যৱস্থা কিবা এটা হ'ব লাগিব। আৰক্ষীয়ে ৰাতি পোহৰাও দিব লাগিব। 2 চাইডত যদি ভাঙা মন্দিৰৰ আগত আৰু এইফালে ঢলাগুৰিৰ আগত যদি বেৰিকেড লগাই ৰাখে, তেতিয়াহ'লে বাইচান্স ৰাইজৰ দেখিছে, আমি যোৱাকালি দেখিছোঁ, দেখাৰ পৰাও আমি গাড়ীটো ধৰিব নোৱাৰিলোঁ। গাড়ীৰ পিছেও আমি গৈছোঁ, দলগাঁওলৈকে পাইছোঁ, কিন্তু গাড়ী পোৱা নাই আমি। তো যদি আৰক্ষী থাকে বা বেৰিকেড ছিষ্টেম থাকে, ৰাতি আৰক্ষী তাতে থাকে, তেতিয়াহ'লে সিহঁতক আমি ফোন কৰি পেলাই তেওঁলোকে আমাক সহায় কৰিব পাৰিব বা ধৰিব পাৰিব। তাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব, আৰক্ষীয়ে প্ৰশাসনে এইটো ব্যৱস্থা ল'ব লাগিব, এইটোৱে ক'ম আৰু। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে আৰক্ষীৰ যি পহৰা ব্যৱস্থা কটকটীয়া কৰা হওক তাৰ আহ্বান জনাইছে, তাৰ বাবে অনুৰোধ জনাইছে, কিয়নো তেখেতলোকে বৰ কষ্টৰে গোধন পোহাৰ পিছত নিশাৰ ভিতৰতে এটাৰ পিছত আনটোকৈ পৰিয়ালৰ গোহালি খালী কৰিছে চোৰে। আৰু ইয়াকে লৈ এতিয়া শংকিত স্থানীয় ৰাইজ। আমি স্থানীয় ৰাইজৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বালিজান গাঁৱত পুনৰ আৰম্ভ হৈছে গৰু চুৰিৰ ঘটনা। হয়, গৰু চুৰিৰ ঘটনা আজি নতুন কথা নহয়। কেইদিনমান আগতো এখেতলোকৰ ঘৰৰ পৰাই গৰু চুৰি হৈছে, আকৌ কেইদিনমান ষ্টপ হৈ পিনে আকৌ গৰু চুৰি হৈছে। গতিকে মোৰ ক'বলগীয়া এইটোৱে কথা, যদি গৰু পুহি পিনে মানুহে কিবা এটা ধন ঘটি চলি আছে, গাখীৰৰ কাৰণেও খায় চলি আছে, তাৰ ভিতৰতে যদি গৰুজনী চুৰ কৰিলে যায় মানুহ ঘৰ কেনেকৈ চলিব? তো গতিকে মই ক'বলগীয়া মোৰ এইটোৱে কথা, স্থানীয় ৰাইজ হিচাপে, যে প্ৰশাসনে কটকটীয়া নিৰাপত্তা দি গোটেই গৰু চোৰবিলাকক ধৰিব লাগে, মোৰ ক'বলগীয়া এইখিনিয়ে। আৰু শোণিতপুৰ জিলাৰ যিগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, তেখেতে কিন্তু যিকোনো অনৈতিক কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। আজি কি আহ্বান জনাব তেখেতলৈ?
তেখেতলৈ এইটোৱে আহ্বান জনাম যাতে তেখেতলোকৰ যিখিনি প্ৰশাসনিক বিষয়া আছে, স্থানীয় আৰক্ষী চকীবিলাক আছে, তেখেতলোকক আহ্বান দিয়ক যাতে এই বস্তুটো তদন্ত কৰি কটকটীয়া নিৰাপত্তা দিব লাগে। হয়, ইতিমধ্যে শুনিলে জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থলৈ আহ্বান এইসকল ভুক্তভোগীৰ। বৰুণ পুৰকায়স্থই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়ক যাতে গৰু চোৰ তৎক্ষণাত গ্ৰেপ্তাৰ কৰিব পাৰে আৰু গৰু চোৰক গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আৰু এগৰাকী গৃহস্থ আছে, তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি যোৱা ৰাতি চুৰি হ'ল 3টা ঘৰত, গতিকে 4টা গৰু চুৰি হ'ল। ইয়াৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা ল'ব বুলি আমি অনুৰোধ কৰিছোঁ আৰু পুলিচে এইটো তদন্ত কৰি গৰুটো ধৰাই দিব বুলি আমি কঠোৰভাৱে অনুৰোধ কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকৰ যে এতিয়া শেষ ভৰসা আৰক্ষী আৰু আৰক্ষীয়ে এই গৰু চোৰক চিনাক্ত কৰি কৰায়ত্ব কৰক তাৰে আহ্বান জনাইছে আৰু গৰু চোৰৰ পৰা ৰাইজক সুৰক্ষা দিয়ক আৰক্ষীয়ে এই দাবী আজি গাঁওবাসীৰ। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰি আৰক্ষী চকী এলেকাৰ বালিজান গাঁৱৰ পৰা। আৰু আমিও আশা কৰোঁ আৰক্ষীয়ে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব আৰু অতি কম সময়ৰ ভিতৰত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ব চোৰ, তাৰে আশা ৰাখি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই বালিজান গাঁৱৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।